কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু বৰ্তমান আমাৰো ভালে আৰু এয়া দেখিলে ডিব্ৰুগড়ত কিমান পানী হৈ আছে এইকেইদিন পুৰা বৰষুণ দিয়ে আছে তো পানী বহুত বেছি ডাঙৰ হৈ গ'ল সেইটো কাৰণে আৰু আমি গৈ আছোঁ মেডিকেলত আমাৰ ইয়াঙী এগৰাকী আছে তাৰ অকণমান বয়স হৈছে আৰু গাটো বেয়া হাত ভৰিবোৰ ফুলি গৈছে আৰু কিবা কিবি তেনেকৈ বেমাৰ ওলাইছে আজি চিটি স্কেনো কৰিব লাগে বুলি কৈছে যিহেতু তাত মামা অকলে আছে ইয়াঙীৰ লগত তো অকলে দিগদাৰ হয় সেইটো কাৰণে আমিও গৈ আছোঁ এতিয়া আমি বৰ্তমান থানা চাৰিআলি পাইছোঁহি আৰু আজি বতৰ ডাৱৰীয়া আকাশখন কি ধুনীয়া হৈ আছে চাওকচোন আপোনালোককো অলপ দেখালোঁ তাৰপিছত ডিব্ৰুগড়ত বহুত জেগাতে পানী হৈ আছে আৰু ইয়াৰ মিউনিচিপালিটিৰ সন্মুখতো পৰা পানী আৰু ব্ৰিজৰ ওচৰৰ পানীৰ কথাটো ক'বই নালাগে আৰু পানী বহুত ডাঙৰ হৈ আছে আপোনালোকক দেখালোৱেই আজি ৰাতিটো যদি বৰষুণ দিয়ে তেতিয়াহ'লে পানীটো আৰু ডাঙৰ হৈ যাব ব্ৰিজৰ ওচৰত কিছুমান মানুহৰ ঘৰ আছে তাহাঁতৰ চোতালতো পানী সোমাইছে কিছুমানৰ ঘৰৰ ভিতৰতো পানী সোমাইছে দেখিয়ে বহুত মনটো মানে বেয়া লাগি গৈছে আৰু ইয়াৰ পানীবোৰ ইমান লেতেৰা ন ক'লা ক'লা হৈ আছে পানীবোৰ দেখিয়ে মানে বেয়া লাগি যায় ভৰিত অকণমান লাগিলে খজুৱাব এনেকুৱা লাগে মানে তাৰপিছতে মেডিকেল আহি পালোহি আৰু আহি পাই দেখিলোঁ এয়া মাময়ে মানে ভাত খুৱাবলৈ চেষ্টা কৰিছে কিন্তু ইয়াঙীয়ে ভাত খাব বিচৰা নাই খং কৰিছে যি ভাত গুটি উঠিছে সেইটো কাৰণে খাব নোৱাৰে যে তো সেইটো কাৰণে নাখাওঁ কৈ আছে তাৰপিছত হ'লেও যেনে তেনে অকণমান খুৱাই মেলি আজি যিহেতু চিটি স্কেন কৰাবলগীয়া আছিলে অকণমান আগতে লৈ যাম বুলি ভাবিছিলোঁ কিন্তু ইয়াঙী ভাগৰ মানে প্ৰেছাৰটো কেতিয়াবা ল' হয় কেতিয়াবা হাই হয় তেনেকুৱা মানে আপ ডাউন হৈ আছে তাৰপিছত আকৌ এবাৰ চেক কৰি চাব দিলোঁ তেতিয়া আকৌ মিডিয়াম হৈ আছেগৈ তো তেতিয়া ডক্টৰে ক'লে এতিয়া পাৰিবা বুলি সেইটো কাৰণে হাজবেণ্ড মই আৰু মামো এয়া চিটি স্কেন কৰাব এতিয়া লৈ গৈ আছোঁ এতিয়া কিবা এটা খাবলৈ বুলি ওলাই আহিলোঁ যিহেতু ৰাতিপুৱা আমি একো নোখোৱাকৈ আহিছিলোঁ আৰু এতিয়া সময় 3:30 বাজিলে বহুত বেছি ভোক লাগিছে ৰাতিপুৱা আকৌ চাহপানী খাইছিলোঁ আৰু আপোনালোকক পেচেণ্ট অকণমান দেখালোৱে কেনেকুৱা কণ্ডিশ্যন হৈ আছে মানে কি ক'ম আৰু জীয়াই থকাৰ মানে একদমেই আশা কম বুলিয়ে ক'ব লাগিব আৰু বহুত প্ৰব্লেম ইয়াক মানে এতিয়ালৈকে প্ৰব্লেমবোৰ জানিবলৈ দিয়া হোৱা নাই আৰু কিডনীৰ প্ৰব্লেম হৈছে হাৰ্টৰ প্ৰব্লেম হৈছে লিভাৰটো অকণমান বেয়া হৈ গৈছে আৰু ভৰিবোৰ পূৰা ফুলি আছে মানে লিভাৰটো বেছিকৈ যেতিয়া বেয়া হয় তেতিয়া ফুলি থাকে ন হাতখন এনেকৈ লগালে বস্তুটো মানে কি ক'ম মানে এনেকৈ হেঁচি দিলে সেই তেনেকৈ থাকে মানে সমান নহয়গৈ ন কিডনীটো বেছি প্ৰব্লেম হ'লে তেনেকুৱা হৈ গ'ল আৰু তাৰপিছত এতিয়া আমি যি কি নহওক খাবলৈ গৈ আছোঁ নোখোৱাকৈ থাকিব নোৱাৰি ভোক লাগিছে সেইটো কাৰণে খাবলৈ গৈ আছোঁ আৰু তাত মেডিকেলত থাকি মানে পেচেণ্টবিলাক চাই নিজৰে গা চা বেয়া লাগি গৈছে তথাপি উপায় নাই আজি দিনটো তাতে থকা হ'ব এতিয়া আমি খাবলৈ গৈছোঁ তাৰপিছত আহি মেলি আকৌ অকণমান সময় তাত থাকিম ৰাতিকৈহে ঘৰলৈ যোৱা হ'ব আজি যিহেতু বৃহস্পতিবাৰ মই নিৰামিষ খাওঁ সেইটো কাৰণে মই তাত ভাত পানী নাখালোঁ নিৰামিষ পোৱা যায় কিন্তু কিবা মিক্স হৈ থাকিবলৈ এনেই ভাল নালাগিলে কাৰণে মই নাখালোঁ আৰু মানুহজনে খালে ফ্ৰাইড ৰাইচ আৰু মই খালোঁ লাচি আৰু ৰসগোল্লা খালোঁ মানুহজনে চাহো খালে বাৰু দিনত মানে ভাত অকণমান হ'লেও এটা টাইমত খাবলৈ পালে মনটো ভাল লাগে তো আজি ভাত একেবাৰে খোৱা নাই ৰাতিপুৱা ব্ৰেড খালোঁ আৰু চাহ খালোঁ এতিয়া আকৌ লাচি খালোঁ ইয়াৰ পৰা গৈ ঘৰত ভালকৈ বনাই মেলি খামগৈ আৰু তাৰপিছত এতিয়া আকৌ মেডিকেল গৈ আছোঁগৈ মানে আমাৰ চিনাকি ডক্টৰ এজন আহিব আমি তাৰ পৰা যেতিয়া ওলাই আহিছিলোঁগৈ তেতিয়া ডক্টৰজনক লগ পালোঁ তাৰপিছত আমাৰ ইয়াঙী আছে বুলি ক'লোঁ যে তো সেইটো কাৰণে 5টা বজাত এবাৰ চাবলৈ আহিম বুলি কৈছিলে আৰু আহোঁতে আমাকো মানে লগত থাকিব কৈছিলে আৰু তোমালোকে লগত থাকিবা বুলি ক'লে আৰু ইয়াঙী আছে মেডিচিন ডিপাৰ্টমেণ্ট আজি ইয়াঙীক চিটি স্কেন কৰোৱাৰ পিছত আকৌ বেডত হোৱাই মেলিহে আমি ভাত খাবলৈ গৈছিলোঁ আৰু আহি দেখিছোঁ ইয়াঙীয়ে পূৰা বহি হৈ আছে বেচেৰি ইমানবোৰ প্ৰব্লেম হৈছে তাৰ মাজতে আকৌ এতিয়া কালিৰ পৰা কাহ হৈছে পূৰা কফ জমা হৈ গৈছে
উশাহ ল'বলৈও কষ্ট হৈছে। তো বহুত প্ৰব্লেম আৰু কি ক'ম। আৰু এইকেইটা হৈছে আমাৰ পাৰ্টনাৰকেইটা। আজি সিহঁতক লগত লৈ আহিলোঁ কাৰণে আমাৰ বহুত সুবিধা হ'ল, কাৰণ ইয়াৰ যিহেতু কাহ হৈছে, তো কফটো জমা কৰিবলগীয়া হৈ আছিলে। সেইফালেও যাব লাগে, চিটি স্কেন কৰাবলৈও যাব লাগে। সেইটো কাৰণে কফ জমা কৰিবলৈ সিহঁতক পঠিয়ালোঁ আৰু চিটি স্কেনৰ কাৰণে আমি গ'লোঁ। সেই তেনেকৈ আজি মিলাই মেলি গ'লোঁ। তো সেইটো কাৰণে অকণমান সোনকালে হৈ গ'ল, নহ'লে আসাম মেডিকেলতনো কেনেকুৱা আৰু জানে নহয়, কিছুমান যিবিলাক ইয়াত আহিছে আৰু বহুত লাইন ধৰিবলগীয়া হয়। গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠি মেলি গা পা ধুই ঘৰ চাফা কৰিলোঁ, তাৰপিছতে পূজা চূজা কৰি হৈ গ'ল। আৰু এতিয়া ৰাতিপুৱা যি ভাত বনোৱাত লাগি গ'লোঁ। এয়া দেখিছে ৰাতিপুৱা যি ভাত বনাই আছোঁ। যিহেতু তাত মেডিকেলত মানুহ আছে, টিফিন দি পঠিয়াব লাগে। কালি তাৰ পৰা ঘৰলৈ আহি পোৱা মানে বহুত বেছি দেৰি হৈ গ'ল। তাৰপিছত তাৰ পৰা আহি মেলি আকৌ বজাৰো কৰিলোঁগৈ অকণমান, ঘৰৰ শাক পাচলি বজাৰ ৰাতিপুৱা দি পঠাবৰ কাৰণে মাংস চাংস অকণমান ল'লোঁ। যিহেতু ইমান ৰাতিপুৱাই দোকান নুখোলে, তো সেইটো কাৰণে কালি ৰাতিয়ে বস্তুবোৰ চব বজাৰ কৰি মেলি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু ন্যায়ীয়ে যাতে সোনকালে সুস্থ হয়, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া বহুত প্ৰব্লেম ওলাইছে, তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হয়। আৰু সেয়াই, নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। সকলোৱে ভালে কুশলে থাকিব, আমিও থাকিম। সকলোকে আৰু মেডিকেলত দি পঠিয়াবৰ কাৰণে এয়া বনাই মেলি হৈ গ'ল। দালি, চিকেন দুইটা চব্জিতে মই জলকীয়া দিয়া নাই, কাৰণ ইয়াৰে জিভাত গুটি উঠিছে। যদি খাব বিচাৰিব খাব, নাপাব ন, সেইটো কাৰণে মই দিয়া নাই। নিমখ জলকীয়া বেলেগে দিছোঁ। আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মানুহজনৰ কাৰণে ৰেডি কৰি থৈছোঁ। মানুহজন গা ধুবলৈ সোমাই গ'ল, মই খালোঁ। আৰু ব্ৰেডৰ মাজত ইয়াতে ভৰাইছোঁ মই আলু, আদা, গৰম মছলা, সেই তেনেকৈ পিটিকা কৰি মেলি ব্ৰেডৰ মাজত ভৰাই মেলি আৰু তেল অকণমান দি গৰম কৰিছোঁ। এনেকৈ খাই ভাল লাগে। কণী এটা বইল কৰিলোঁ। আৰু আপোনালোকে এবাৰ এনেকৈ খাই চাবচোন। ইয়াৰ যদি ফুল ৰেচিপি লাগে কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিম। খাই বহুত বেছি ভাল লাগে।